যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। যোৰহাটৰ বিশিষ্ট সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত। যোৰহাটত আনন্দৰ লহৰ। হয়, যোৰহাটৰ বিশিষ্ট সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত। যোৰহাটত আনন্দৰ লহৰ। সভাত নানা ধৰণৰ বিতৰ্কৰ আঙুলি সাহিত্য সভালৈ পঠোৱা হয়। সেইখিনি মই নাইকিয়া কৰিবৰ কাৰণে প্ৰথম যত্ন কৰিম আৰু মই এই 2টা বছৰৰ 1 মিনিট সময়ো মই অবাবত খৰচ নকৰোঁ আৰু আমাৰ কাৰ্যনিৰ্বাহক সমিতিসমূহ সম্পূৰ্ণ টেকনিকেল সমিতি হিচাপে ব্যৱহাৰ কৰিম আৰু যিখিনি কাম কৰিম এই গোটেইখিনি কামৰ এটা পৰিচয় আমাৰ যিখন প্ৰথম কাৰ্যনিৰ্বাহক হ'ব, সেই কাৰ্যনিৰ্বাহক সমিতিত ৰাইজে গম পাব। আৰু মই এটা নতুন কৰিম এইবাৰ, যে অধিৱেশনৰ যিটো শেষৰ দিনটোতে আমি কাৰ্যভাৰ লোৱাৰ ব্যৱস্থা কৰিম। প্ৰথম কামটো হ'ল অসম সাহিত্য সভাই প্ৰথমতে কাম কৰিব অসমীয়া সাহিত্যৰ বুৰঞ্জী, হিষ্ট্ৰী অফ আছামিজ লেংগুৱেজ। এইটো আমি 1 নম্বৰ কাম কৰিম। ফেব্ৰুৱাৰী মাহতে আমি চিঠি লিখি জনাম। 2 নম্বৰ কামটো শংকৰদেৱৰ ৰচনাৱলী ইংৰাজী আৰু হিন্দীত প্ৰকাশ কৰিম। এই 2টা কাম আমি প্ৰথম সুযোগতে আমি ল'ম। নিৰ্বাচনী প্ৰক্ৰিয়া হ'লে আপুনি এটা কথা কৈছিলে যে যিখন আমাৰ নিয়মাৱলী আছে, সংবিধান আছে, তাতে বহুত ত্ৰুটি আছে, যিখন ত্ৰুটি ৰিফৰ্ম কৰিম বুলি আপুনি কিন্তু এই প্ৰক্ৰিয়াটো চলি থাকোঁতে আমাৰ আগত। ইয়াৰ লগতে আৰু এটা প্ৰশ্ন সংযোজন কৰিছোঁ যে যথেষ্ট বিতৰ্ক সাহিত্য সভাক লৈ পেলাই মানুহৰ আস্থা নোহোৱা হৈ গৈছে। গতিকে এটা আপোনাৰ ওচৰত যথেষ্ট ক্ষমতা থাকিব সভাপতি হিচাপে, গতিকে এইবোৰ নিৰ্মূল হ'ব বুলি আশা কৰিব পাৰে। নিয়মাৱলী বিতৰ্কটো প্ৰথম যিখন আমাৰ সংবিধান, এই সংবিধানখন অকণমান সলনি কৰিব লাগিব আৰু সংবিধানখনে সাহিত্য সভাক বিশেষ মুহূৰ্তৰ অকণমান বিপদতো পেলাইছে। গতিকে এই কামটো আমি কৰিম। দ্বিতীয়তে, যে সাহিত্য সভা সম্পৰ্কে যিবিলাক বিতৰ্ক আগতে হৈ গৈছে, মই এইটো ক'ব পাৰোঁ যে আমাৰ কাৰ্যকালত সাহিত্য সভাৰ কোনো বিতৰ্ক নহয়। সাহিত্য সভাৰ যিটো চৰিত্ৰ,
সেই চৰিত্ৰ সাহিত্য সভাই পূৰ্বৰ দৰে যিটো গৰিমা সেই গৰিমাৰ স্তৰলৈ লৈ যাব পাৰিম বুলি মই আশা কৰোঁ। এটা সময়ত সাহিত্য সভা বুলিলে সকলোৰে এটা আস্থা আছিলে, নতুন প্ৰজন্মৰ সাহিত্য সভা বুলিলে আস্থা নোহোৱা হৈছে। ছ'চিয়েল মিডিয়াত দেখা যায় যে সাহিত্য সভা বুলিলে সমালোচনা কৰে, সাহিত্য সভা নহয় সাহিত্য সভা বুলিহে ক'বলৈ লৈছে। এই বিতৰ্ক উৰ পৰিবনে? মই আপোনালোকক 100% মানে গেৰাণ্টি দি পেলাই ক'ব পাৰোঁ যে আমাৰ কাৰ্যকালত সাহিত্য সভাত কোনো বিতৰ্ক নাথাকে। প্ৰয়োজনত আপুনি কঠোৰ হ'ব? মই প্ৰয়োজনত কঠোৰ হ'ম, কাৰণ সংবিধানে সভাপতিকে আটাইতকৈ উচ্চ ক্ষমতাটো দি থৈছে, আৰু এই যিখন আসন, এই আসনখনৰ কোনো তুলনা নাই। গতিকে অতুলনীয় আসনখনৰ যিটো মৰ্যাদা সেইটো মই ৰক্ষা কৰিবলৈ যত্ন কৰিম, আৰু অসম সাহিত্য সভাৰ ওপৰত যাতে কোনো ধৰণৰ চেকা নপৰে তাৰ কাৰণে মই নিৰলস চেষ্টা কৰি যাম। আৰু প্ৰয়াত হোমেন বৰগোহাঁই ডাঙৰীয়াৰ সময়ত আপুনি দুটাকৈ কাৰ্যকাল প্ৰধান সম্পাদক হিচাপে আছিলে, এটা মহৎ কাম আপোনালোকে কৰিছিলে। সেই সময়ত আপোনাৰ যিহেতু বিৰুদ্ধে কোনো ধৰণৰ আৰ্থিক কথা ওলোৱা নাছিলে, সেই ধাৰাটো আকৌ আপুনি তেনেধৰণে আপুনি মানে চলাবনে? বিত্ত কেলেংকাৰী বা কিবা? আমাৰ বিত্তীয়টো মানে মই প্ৰধান সম্পাদক হৈ থাকোঁতে আমি শূন্য লৈ পেলাই বিশ্বকোষ কৰিব খুজিছিলোঁ। হোমেন বৰগোহাঁইদেৱে মোক যিখন প্ৰমাণ পত্ৰ দি থৈ গৈছে তাতকৈ আৰু মোক একো নালাগে, কাৰণ আমি প্ৰতিটো শূন্যৰ পৰা আমি 31 লাখ টকা তুলিছিলোঁ, আৰু সেই 31 লাখ টকা ক'ত খৰচ হৈছিল, কি হৈছিল তাৰ এখন পুস্তিকা কৰি শাখাবিলাকলৈ আমি পঠিয়াই দিছিলোঁ। তাৰ উপৰিও আমাৰ বিশ্বকোষৰ প্ৰথম 3টা খণ্ডৰ পৰিশিষ্টত কোনোবাই যদি এটকাও দিছে সেই নামটো তাত সন্নিৱিষ্ট হৈছে। গতিকে সম্পূৰ্ণ মানে স্বচ্ছতাৰে সেই 31 লাখ টকা আমি তুলি খৰচ কৰিছিলোঁ। সেইটোৱেই নহয়, মই যেতিয়া কাৰ্যভাৰ হস্তান্তৰ কৰোঁ তেতিয়া মোৰ পৰৱৰ্তীজন প্ৰধান সম্পাদকক মই 31 লাখ টকা দি গৈছোঁ, জমা দি গৈছোঁ। এটা কথা অভিযোগ উঠে, শেহত সুধিম মই আপোনাৰ পৰা। সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন যোৰহাট আছে, কিন্তু শেহতীয়াকৈ শুনা যায় যে ইয়াৰ পৰা প্ৰায়বোৰ গুৱাহাটীলৈ বিকেন্দ্ৰীকৰণ কৰা হৈছে, লৈ যোৱা হৈছে। এই সাহিত্য সভাৰ প্ৰধান কাৰ্যালয়ৰ যি হৃদয় মৰ্যাদা আপুনি এইটো ঘূৰাই অনাৰ ক্ষেত্ৰত মই সেইটোৱেই লগতে ভোট গণনাৰ প্ৰক্ৰিয়াটো বোধ হয় ইয়াতে হ'ব লাগিছিল বা ৰ'ব, সেইখিনি সকলোৱে হ'ব, কাৰণ প্ৰধান কাৰ্যালয়টো চালিকা শক্তিটো চালিকা শক্তিটো আমি যোৰহাটৰ পৰা কৰিব লাগিব, কিন্তু প্ৰতিটো কাম হুৰমূৰকৈ কৰিলে নহ'ব। সম্পূৰ্ণ সুপৰিকল্পিতভাৱে মই ভাবিছোঁ, প্ৰথমতে আমি এটা সিদ্ধান্তই মই মনতে ভাবি লৈছোঁ যে আমাৰ যিবিলাক কৰ্ণধাৰ সমিতিৰ বৈঠক প্ৰতি 3 মাহৰ মূৰে মূৰে হয়, আটাইকেইখন কৰ্ণধাৰ সমিতিৰ বৈঠক যোৰহাটত আমি পাতিম, আৰু কিছুমান কাম পৰিচালনা কৰাৰ ক্ষেত্ৰত যোৰহাট হ'ব কেন্দ্ৰীয় অনুষ্ঠান। যোৰহাটৰ পৰাই কিছুমান কাম আমি চলাম। আপুনি পূৰ্বে সংবাদ মাধ্যমৰ আগত কিছু সময়ৰ পূৰ্বে কৈছিল যে প্ৰথমখন কাৰ্যনিৰ্বাহকতে যথেষ্ট কিন্তু কঠোৰ নীতি নিয়ম বহুত আছে, বহুত সলাবলগীয়া আছে। আপোনাসকলে দেখিব, প্ৰথম কাৰ্যনিৰ্বাহকতে মই অসম সাহিত্য সভাৰ যিটো কৰণীয়, যিটো জাতীয় জীৱনৰ চৰিত্ৰ, সেই চৰিত্ৰটো অসমৰ ৰাইজে প্ৰথম কাৰ্যনিৰ্বাহকতে দেখিবলৈ পাব। এইটো মই আপোনালোকক প্ৰশাসনিকভাৱে আপুনি যথেষ্ট কঠোৰ প্ৰশাসনিকভাৱে হওক, আৰু যিকোনো কাৰণতে আমাৰ এটা শৃংখলা, যিটো শৃংখলা বিত্তীয় শৃংখলাই হওক বা সামাজিক দায়বদ্ধতাই হওক, এই গোটেইখিনি আমি কঠোৰভাৱে পালন মানে নতুন আমি আশা কৰিব পাৰে। ইতিমধ্যে ৰাইজৰ পৰা সেই আস্থাটো হেৰাই গৈছিলে, আৰু সেই হেৰাই যোৱা আস্থা মই আপোনাসকলৰ আগত ক'ব পাৰোঁ প্ৰতিশ্ৰুতি দি, সেই হেৰাই যোৱা আস্থা মই ঘূৰাই আনিবলৈ যত্ন কৰিম। আপোনাৰ অনুৰাগী লগতে যোৰহাটৰ ৰাইজক কি ক'ব, যিহেতু যথেষ্ট সংখ্যক লোকে এতিয়াও ভিৰ কৰিছে আৰু বহুত দিনৰ মূৰত যোৰহাটে এটা ভাল খবৰ পাইছে। মই যোৰহাটৰ ৰাইজেই নহওক, সমগ্ৰ অসমৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সকলোৰে শলাগ লৈছোঁ, আৰু মই আশা কৰিছোঁ অসমৰ সমগ্ৰ ৰাইজৰ যিটো সহায় সহযোগ, সেই সহায় সহযোগত আমি এই 2টা বছৰ অতি সুন্দৰকৈ পৰিকল্পিতভাৱে কটাব পাৰিম। বাৰে বাৰে যেতিয়া সংবিধান সংশোধন কৰি থকা হয়, এই নীতিটো আপোনাৰ কাৰ্যকালত অৱসান ঘটিব? হ'ব।
মই বিশেষ ব্যৱস্থা কৰিম আচ্ছা কিছুমান কৌশল আছে তাৰ আমাৰ সাংবাদিক মানে আমাৰ কিছুমান উপায় সাংবিধানতে দি থোৱা আছে সেইমতে আমি কৰিবৰ কাৰণে যত্ন কৰিম যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7